নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে দ্য প্ৰাইম টাইম শ্ব' সমালোচনা কৰা ৰাজনীতিককো প্লাজমা দিছে বিজেপিৰ কৰ্মকৰ্তাই এজন ৰাজনীতিকক প্লাজমা লগা হৈছিল প্লাজমাৰ প্ৰয়োজন হৈছিল তেওঁক আৰু তেওঁৰ বাবে নিশা 1:30 বজাত জিএমচিএইচত গৈছিল স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তাৰ পিছত তেওঁ প্লাজমা দিয়া হ'ল ততাতৈয়াকৈ এইখিনি যা যোগাৰ কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ তত্ত্বাৱধানত আৰু তাৰ পিছত পিছদিনাখন মন্ত্ৰীগৰাকীয়ে সুধিলে যে আচলতে হেয়া কাৰ প্লাজমা দিয়া হৈছিল আৰু যিগৰাকী ৰাজনীতিকৰ কথা উল্লেখ কৰিছে তেওঁ নাম নলোৱাকৈ কৈছে যে তেওঁ পূৰ্বৰ দলৰ সতীৰ্থ আছিল সেইগৰাকী ৰাজনৈতিক নেতা যি জিএমচিএইচত ভৰ্তি হৈ আছিল আৰু তাৰ পিছত সুধিছিল মন্ত্ৰীগৰাকীয়ে যে এয়া কাৰ প্লাজমা দিয়া হ'ল তেতিয়া তেওঁ গম পালে যে সেই প্লাজমা আছিল এগৰাকী বিজেপিৰ কৰ্মীৰ নাম নলোৱাকৈ সেইগৰাকী ৰাজনীতিকৰ নাম নলোৱাকৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এখন সভাত এইখিনি মন্তব্য কৰিছে আইচিইউ ৰোগীও বিজেপি চৰকাৰক প্ৰদান কৰিছে আশীষ বুলি লগতে তেওঁ কৈছে আৰু এনে সৌভাগ্য কেৱল তেওঁৰহে হৈছিল বুলি মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে কিন্তু স্পষ্টকৈ এটা কথা গম পোৱা গ'ল যে হয়তো মন্ত্ৰীগৰাকীয়ে গম পাইছিল যে হিচাপ ৰাখিছিল যে কাৰ প্লাজমা কোড দান কৰা হৈছে এতিয়া বিভিন্নজনৰ মনত হয়তো প্ৰশ্ন উঠাকিব পাৰে প্লাজমা দান বা ৰক্তদান মহান দান বুলি কোৱা হয় বা ৰক্তদান আটাইতকৈ নিৰপেক্ষ ৰক্ত কিন্তু তাৰ মাজত এতিয়া প্লাজমাৰ আইডেন্টিটি আসলতে তেনেকৈ ৰিভিল কৰিব পাৰি নেকি বা কাৰ প্লাজমা বেংকত ডোনেট হৈ আছে বা কাৰ প্লাজমা জমা হৈ আছে তেনেকৈ নাম উলিয়াই ল'ব পাৰি নেকি নে তাত মন্ত্ৰীগৰাকী কোনোবাই সেইখিনি কথা কৈ দিলে নেকি স্বাস্থ্য বিভাগৰ তৰফৰ বা চিকিৎসা মহাবিদ্যালয়ৰ তৰফৰ পৰা যিহেতু তেখেতে আজি এখন সভাত স্পষ্টকৈ মুকলিকৈ এইখিনি কথা কৈছে কি কৈছিল মন্ত্ৰীগৰাকীয়ে প্ৰথমে সেয়া শুনাই ল'বলৈ বিচাৰিছো নাম প্ৰকাশ কৰিব চেষ্টা নকৰো এনেকুৱা এটা উদাহৰণ আছে যে এটা দিন আছিল ৰাতি প্লাজমা এজন ৰাজনীতি কৰা ব্যক্তিৰ বাবে অত্যন্ত প্ৰয়োজনীয় আছিল মেডিকেল কলেজত মই ৰাতি প্ৰায় সিদিনাখন 1:30-2 বজাত গৈছিলো যে প্লাজমাটো জেনেৰেটৰে যোগাৰ কৰিব লাগে কাৰণ ব্যক্তিজন মোৰ এক পুৰণা ৰাজনৈতিক দলৰ সতীৰ্থ আছিল যে আন এটা ৰাজনীতি দলৰ লগত মোৰ তেওঁৰ লগত যেতিয়া মই আছিলো মোৰ সতীৰ্থ আছিল প্লাজমা লাগে লগে লগে যি গ্ৰুপত আছিল প্লাজমা অনা হ'ল দিয়া হ'ল উৎসুকতাৰ বশতঃ তাত কোনো ইন্টেনশন নাছিল ৰাতিপুৱা মই সুধিছিলে প্লাজমা পেকেটটো কাৰ আছিল সেই প্লাজমা পেকেটটো ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তাৰ আছিল ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তাই দিয়া প্লাজমাৰ পেকেট এটা আন এটা আমাক হততে সমালোচনা কৰা আন এটা ৰাজনৈতিক দলৰ সদস্য এজনক আমি দিব পাৰিছিলো স্বাস্থ্য মন্ত্ৰীগৰাকী এখন সভাত এইখিনি কথা কৈছে এইখিনি কথা কিয় বাৰু তেওঁ ক'লে আৰু প্লাজমা লৈ এক প্ৰকাৰ ৰাজনীতি হৈছে নেকি বলেন ভট্টাচাৰ্য আছে আমাৰ সৈতে সংযুক্ত হৈ বলেন ভট্টাচাৰ্য আমাৰ সাংবাদিক তেওঁৰ ওচৰলৈ গৈছো পোনপটীয়া সম্প্ৰচাৰ বলেন কি কৈছিল আচলতে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে প্লাজমাৰ তেনেকৈ প্লাজমা বেংকত হিচাপ ৰখা হয় নেকি যে বা তেনেকৈ আইডেন্টিটি জানিব পৰা কিবা ব্যৱস্থা আছে নেকি যে এয়া বিজেপি কৰ্মকৰ্তাই দিয়া প্লাজমা নে কংগ্ৰেছৰ কোনোবা আক্ৰান্ত হোৱাৰ লোকে দিয়া প্লাজমা নে কোনোবা সাধাৰণ লোকে দিয়া দান কৰা প্লাজমা বেংকত জমা হৈ আছে পেকেটত আছে তেনেকুৱা কিবা ব্যৱস্থা সিস্টেম আছে নেকি কম পাব পাৰা চাওক আজি এখন ভাৰতীয় জনতা পাৰ্টিৰ এখন দলীয় সভা বুলি ক'ব পাৰি আৰু ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হৈ যোৱা এই সভাখনতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেখেতে বক্তব্যত এই কথা আওৰাইছে আৰু বিশেষকৈ কোৱা হৈছে যিহেতুকে কোভিডৰ ক্ষেত্ৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি ভূমিকা গ্ৰহণ কৰিছে তাত কাৰো দ্বিমত নাই আৰু অতি সৎ সাহসিকতাৰে প্ৰদৰ্শন কৰি নিজেই আচলতে প্ৰথম শাৰীত থিয় হৈ কোভিড যোদ্ধা হিচাপে নিজকে পৰিচয় দিছে আৰু দেখিব পোৱা গৈছে যে আগশাৰীৰ পৰা তেখেতে সম্পূৰ্ণৰূপে আইচিইউৰ পৰা আৰম্ভ কৰি কোভিডত চিকিৎসা হৈ থকা সকলো ৰোগীৰ ওচৰলৈকে আনকি তেখেতে পিপি কিট পৰিধান কৰি ৰোগীৰ ওচৰলৈ গৈছে তাত কোনো দ্বিমত নাই তাত কোনো ধৰণৰ সন্দেহ কৰিব লগা নাই কিন্তু তাৎপৰ্যপূৰ্ণ বিষয় যি সময়ত মন্ত্ৰীগৰাকী যিজনৰ এটা ভূমিকা গ্ৰহণ কৰি আহিছিলে তেনেকুৱা ভূমিকা গ্ৰহণ কৰি থকাৰ পিছত দলীয় সভাত এইদৰে এগৰাকী ৰাজনীতিক বা পূৰ্বৰ সতীৰ্থ ৰাজনীতিত থকা এগৰাকী লোকৰ স্বাস্থ্যৰ অৱস্থাত অৱনতি হোৱাৰ ক্ষেত্ৰত প্লাজমা দিয়াৰ ক্ষেত্ৰত
যি ভূমিকা চৰকাৰখনে বা স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছিলে সেই ভূমিকাৰ ক্ষেত্ৰত আওৰাটোৱে আচলতে এটা প্ৰশ্ন উদ্বেগ কৰিছে যে আচলতে সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে যি ধৰণৰ ভূমিকা গ্ৰহণ কৰিছে আজি তাৰ কৃতিত্ব ল'ব বিচাৰি আছে নেকি তাক লৈ প্ৰশ্ন উদ্বেগ হৈছে সেয়া কিন্তু এক ডাঙৰ বিষয় কিন্তু প্ৰশ্নটো হৈছে যে যিহেতুকে এগৰাকী জটিল অৱস্থা বা সংকটজনক অৱস্থাত এগৰাকী ৰোগী সেয়া লাগিলে ৰাজনীতিকে হওক বা সেয়া লাগিলে পথৰ কোনোবা লোকেই হোক এই ক্ষেত্ৰত আচলতে কোনো ৰোগীৰ ক্ষেত্ৰত যিদৰে এগৰাকী চিকিৎসকে মনোবৃত্তিৰে যেতিয়া চিকিৎসা কৰে তেতিয়া তেওঁ কেতিয়াও মনত ভাবি নলয় যে এইগৰাকী লোক উচ্চ এটা পৰ্যায়ৰ আৰু আনগৰাকী নিম্ন পৰ্যায়ৰ চিকিৎসকৰ ভাষাত আচলতে সকলো ৰোগী এটা ৰোগী হিচাপে তাত চিহ্নিত হয় ঠিক একেদৰে মন্ত্ৰীগৰাকীও আজি ৰাজনৈতিক সভাত যি আচলতে কোৱা হৈছে যে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা এগৰাকীৰ প্লাজমাই দান কৰাৰ পিছত সেইগৰাকী ৰাজনীতিকে আচলতে সুস্থ হৈ উঠিছে সেই কথা কোৱা হৈছে সেয়া অতিকৈ ৰহস্যজনক আৰু ৰাজনীতিৰ যেন এক সোৱাদ ল'বলৈ বিচাৰি আছে এই সমগ্ৰ ঘটনাটোক তাক কিন্তু এক প্ৰকাৰ কথা বিভিন্ন জনৰ মনত আচলতে এই প্ৰশ্নৰ সৃষ্টি হৈছে তেওঁৰ ভাষ্য শুনাৰ পিছত আপুনি এই কথাষাৰকে ক'ব বিচাৰিছে মই পুনৰ আপোনাক লাইনত থাকিবলৈ অনুৰোধ জনাইছো মই আপোনাৰ ওচৰলৈ আহিম মোৰ সৈতে আন এগৰাকী জ্যেষ্ঠ চিকিৎসক ডক্টৰ নভনীল বৰুৱা সংযুক্ত হৈছে ফোনযোগে ডক্টৰ নভনীল বৰুৱা প্ৰথমে স্বাগতম জনাইছো আমি কিবা তেনেকুৱা ব্লাড বা প্লাজমা একে ধৰণৰ হয় আমি এইখিনি কথা অন্তত জানো কিন্তু ব্লাড ডোনেশ্যন কৰাৰ ক্ষেত্ৰত এটা ব্লাড বেংকত জমা হয় আমি কাৰোবাৰ কিবা তেনেকুৱা কিবা ব্যৱস্থা আছে নেকি যে আমি গম পাব পাৰো যে এইটো কোনগৰাকী ব্যক্তি ডোনেট কৰা ব্লাড বা তেজ মোৰ ৰক্ত মোৰ শৰীৰত আহিছে তেনেকুৱা কিবা ব্যৱস্থা আছে নেকি জানিব পৰা হয় ব্লাড বেগ বা প্লাজমাৰ বেগত এটা নম্বৰ থাকে আৰু তাত কি পৰীক্ষা কৰা হৈছে সেইবিলাক লিখা থাকে আৰু ব্লাড বেংকটোৰ নম্বৰ থাকে তাত কিন্তু কাৰ প্লাজমা বা কাৰ ব্লাড তাত লিখা নাথাকে সেইটো পৰিচয় থকাটো উচিত নহয় সেইটো আনএথিকেল কথা এতিয়া প্লাজমাৰ ক্ষেত্ৰতো একেই প্ৰযোজ্য একেখিনি কথাই প্ৰযোজ্য প্লাজমা বেলেগ বস্তু নহয় ব্লাডৰে অংশ ব্লাডৰ যিকোনো প্ৰডাক্টত কেতিয়াও ডোনৰৰ নাম নাথাকে আৰু মই ইচ্ছা কৰিলে মোৰ ঘৰৰ মানুহৰটোৱে যে পাম তাৰ কোনো মানে নিশ্চয়তা নাই এনেকুৱা হ'ব পাৰে যে মই দিছো মোৰ প্লাজমা বা ব্লাডটো বেলেগে পাব আৰু বেংকত যিটো আছে সেইটো মই পাব পাৰো বা মোৰ পৰিয়ালে পাব পাৰে এই যে মন্ত্ৰীয়ে যিখিনি কথা ক'লে মন্ত্ৰীগৰাকীয়ে কৈছে যে তেওঁ উৎসুকতা বশতঃ তেওঁ পিছদিনা গৈ সুধিছিল আচলতে কাৰ প্লাজমা আছিল আৰু তাৰপিছত তেওঁ গম পালে যে সেয়া বিজেপি কৰ্মকৰ্তা এগৰাকীৰ প্লাজমা আছিল যি কংগ্ৰেছৰ ৰাজনীতিগৰাকীক দিয়া হৈছিল সেইটো মই আচৰিত পাইছো কাৰণ এইটো হৈছে ব্ৰিচ অফ প্ৰাইভেচি আৰু আনএথিকেল কথা হৈছে কাৰ ব্লাড সেইটো চিকিৎসালয় বা চিকিৎসকসকলে বা ব্লাড বেংকৰ কৰ্তৃত্বশীল বিষয়াই জনা উচিত সেইটো মন্ত্ৰী বিধায়ক বা হেৰিক জনোৱাৰ কোনো বিশেষ কাৰণ নোহোৱাকে ৰাজনীতি কৰিবলৈ জনোৱাটো মস্ত আনএথিকেল কথা হৈছে আৰু এইটো আজি মই যদি আজি সেই ৰাজনীতিকৰ স্থানত থাকিলো হয় মই হলে কিন্তু এটা কেছ ফাইল কৰিলো বা মেডিকেল কাউন্সিলত মই এটা কমপ্লেইন ফাইল কৰিলো হয় যে কেনেকৈ এই পৰিচয়টো ডোনৰৰ পৰিচয়টো দাতাৰ পৰিচয়টো কেনেকে ৰাজহুৱা হ'ল কেনেকে মন্ত্ৰীৰ হাতলৈ গ'ল আৰু কি সংক্ৰান্তত গ'ল তাত কিবা ক্ৰিমিনেল কেছ আছিল নে কিবা অন্য কিবা কথা আছিল এই কথাবিলাক স্পষ্ট হ'ব লাগে কাৰণ কাইলৈ এনেকুৱা ওলাব পাৰে যে অমিত শ্বাহে যিটো প্লাজমা পাইছিল সেইটো কোনোবা আপ কৰ্মীৰ দিল্লী বা তবলিগীসকলে যিখিনি প্লাজমা দিছিল সেইখিনি কোনোবা বিজেপি কৰ্মীৰ হাতলৈ যে যোৱা নাই বা শৰীৰলৈ যোৱা নাই সেইটো আমি নাজানো এইবিলাক কথা আচলতে নিকৃষ্ট কথা আমি সকলো কথাত এটা সীমা থাকিব লাগে মানৱতাটো ইয়াত অন্ততঃ চিকিৎসাৰ ক্ষেত্ৰত মানৱতাটো বেছি গুৰুত্বপূৰ্ণ কাৰ প্লাজমা কোনে পাইছে কাৰ তেজ কোনে পাইছে এইখিনিলে আমি যদি এই পৰ্যায়লৈ নামি যাওঁ তেনেহলে আমাৰ মানৱতা বা চিকিৎসাৰ যিটো এথিক্স সেইটো ক'ত থাকিলগৈ এইটো এটা প্ৰশ্নবোধক চিন এগৰাকী চিকিৎসক হিচাপে ভাবে আপুনি ইয়াত মেডিকেল এথিক্সৰ কিছু কথা আছে নিশ্চিতভাৱে মই ভাবো এথিক্স ইয়াত ভায়োলেট হৈছে যদি মন্ত্ৰীক কোনোবাই সঁচাই জনাই দিছে মন্ত্ৰীয়ে যদি এনেই কৈছে মই নাজানো কিন্তু যদি সঁচাই তেওঁ গম পাইছে যে এইটো কাৰ ব্লাড মই ভাবো সেই ব্লাড বেংকৰ ৰেকৰ্ডছৰ দায়িত্বত যি আছে তেওঁৰ গাফিলতি হৈছে তেওঁ কি কাৰণে জনালে এনেকুৱা এটা মানে কনফিডেন্সিয়েল ইনফৰমেশ্যন সেই বিষয়েও প্ৰশ্ন নিশ্চয় তুলিব পৰা যায়
ধন্যবাদ জ্ঞাপন কৰিছো মই সংযুক্ত হৈছো এবাৰ কংগ্ৰেছ নেতা অপূৰ্ব ভট্টাচাৰ্যৰ সৈতে স্বাগতম জনাইছো আপোনাক মই আপোনালৈ এই প্ৰশ্নটো আগবঢ়াবলৈ আজি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ যি ধৰণে কোভিড যুদ্ধখনৰ আগশাৰীৰ পৰা তেওঁ নেতৃত্ব দিছে সেই কথা হয়তো কোনেও নুই কৰা নাই বা সেই কথা আমি বিভিন্নজনে দেখিছে বিভিন্ন মহলত বা আসাম মডেলৰ চৰ্চা বিভিন্ন ক্ষেত্ৰত হৈছে কিন্তু তাৰ মাজতে তেওঁ আজি এখন সভাত তেওঁ মন্তব্য কৰিছে যে এগৰাকী তেওঁৰ প্ৰাক্তন দলৰ তেওঁৰ পূৰ্বৰ দলৰ অৰ্থাৎ কংগ্ৰেছৰ কোনোবা এগৰাকী প্ৰাক্তন সতীৰ্থক প্লাজমা দিয়া হৈছিল আৰু সেই প্লাজমা কোনোবা এগৰাকী বিজেপি কৰ্মীৰ প্লাজমা আছিল তেওঁ এইখিনি কথা মুকলিকৈ কৈছে এখন সভাত আপোনাৰ কি প্ৰতিক্ৰিয়া প্ৰথম কথা মানে গাইজন বহুত দিয়ে কিন্তু গাখীৰখিনি খাবন গৃহস্থ সেই চাৰ্টিফিকেটখন লৈ বেলেগক এতিয়া হৈছে এতিয়া আমাৰ স্বাস্থ্যমন্ত্ৰীৰ অৱস্থা তেখেতে আৰম্ভণিৰ পৰা ইমান কাম কৰিছে এই প্ৰশংসা তেওঁৰ যোৱা নাই চাগে এতিয়া তেওঁ প্ৰশংসাৰ প্ৰয়োজন আটাইতকৈ ডাঙৰ কথা হেল্থ ছেক্টৰৰ বহুবিলাক বিষয় ইমান গোপনীয়তা ৰক্ষা কৰিব লাগে য'ত ৰোগী মৰ্যাদা আৰু অৱস্থা লৈ কতো কেতিয়াও যাতে প্ৰভেদ হ'ব নোৱাৰে চিকিৎসাৰ ক্ষেত্ৰত আৰু এইটো একেবাৰে নিকৃষ্ট বক্তব্য কাৰণ ইতিমধ্যে মই ডক্টৰ বৰুৱাৰ বক্তব্যখিনি শুনিছো আৰু ডক্টৰ অনিল বৰুৱা নিজে এগৰাকী চিকিৎসক এগৰাকী সমাজকৰ্মী তেখেতে দুইটা দিশত যে চিকিৎসা শাস্ত্ৰই কোনবিলাক কথা নীতিৰ বাহিৰত আৰু কোনবিলাক কথা নীতিৰ ভিতৰত সেই কথাখিনি আধাৰত তেওঁ আমি সন্দেহ এটা যেতে কৰবাত ৰৈ আছে কৃতিত্ব ল'বৰ কাৰণে আৰু কৃতিত্ব ল'বলৈ যাওঁতে তেওঁ যিটো নিকৃষ্ট পন্থা ল'লে সেইটো কেতিয়াও মানে সমৰ্থনযোগ্য নহয় আৰু সমাৰো যোগ্য নহয় মানে মানুহৰ মানসিকতাটোৰ জোখটো চাওকচোন তেওঁ শিক্ষা কোনোবাই কৰিছে তেওঁ বিভাগৰ মন্ত্ৰী তেওঁ গৈ এইটো কথাও এটা তদন্ত হ'ব লাগে মই ভাবো যে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে এই গোটেই বিষয়টোক লৈ এটা উচিত তদন্ত কৰা উচিত আৰু এই নিৰ্দিষ্ট মানে এসোপা কথাকে আওৰাই থাকিবলৈ মন নাই প্ৰথমতে যেতিয়া যিজন মানুহে ৰোগীক লৈ হেছটেগ ব্যৱহাৰ কৰি কৈছিল নিজামুদ্দিন মাৰ্কাজ পিছত সেই নিজামুদ্দিন মাৰ্কাজৰ সেইসকল মানুহৰ প্লাজমাৰে যেতিয়া মানুহৰ চিকিৎসা হ'বলৈ আৰম্ভ কৰিলে তেতিয়া কোনে জানে কাৰ প্লাজমাৰে কাৰ চিকিৎসা হৈছে আৰু কোন সুস্থ ইয়াক মানে ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি যে ইমান নিকৃষ্ট কাম আৰু এই কাৰ্য এগৰাকী শিক্ষিত আৰু যোগ্য বুলি ইমান দিনে প্ৰশংসিত ব্যক্তিৰ ক্ষেত্ৰতো মানে কি ভাষাৰে কম মই বুজি পোৱা নাই ইমান তললৈ গৈছে তাৰমানে ৰাজনীতি মানে প্ৰশংসাৰ অভাৱত যেন তেওঁ ভাত মুঠি গিলিব পৰা নাই হয় কাৰণে আৰু বাকী বিজেপি কৰ্মীবিলাকক এইটো এটা দিব খুজিছে যে চোৱা তোমালোকে দিয়া তেজ আৰু প্লাজমাই আমাক কৈছে সেই কটা নিধকৰ দল আজি নতুনকে চিকিৎসালয় বিল্ডিং কেইটাহে বনাইছা চিকিৎসক কিমান জন্ম দিছা সেইটোৰ হিচাপ এবাৰ কোৱা ৰাইজৰ আগত আৰু এই কোভিডৰ নামত আমি যেতিয়া কৈছো যে নিকৃষ্ট ৰাজনীতি চলিছে আজিতো সেইটো জল পটপটকে ওলাই পৰিল অৰ্থাৎ আপুনি ক'বলৈ বিচাৰিছে স্পষ্টকৈ যে ৰাজনীতি চলিছে মই ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক এইখিনি সময় দিয়াৰ বাবে সেয়া আছিল কংগ্ৰেছৰ প্ৰতিক্ৰিয়া আৰু এগৰাকী জ্যেষ্ঠ চিকিৎসকৰ প্ৰতিক্ৰিয়া আমি ইতিমধ্যে লৈছো বলেন আমাৰ সৈতে আছে সম্ভৱতঃ বলেন এষাৰ কথা আচলতে তেওঁ কৈছে বা তেওঁ আপুনি আৰম্ভণিতে কৈছে যে কোভিড যুদ্ধখনত তেওঁ আগশাৰীৰ পৰা তেওঁ নেতৃত্ব দিছে কিন্তু তাৰ মাজতে এষাৰ কথাক লৈ আচলতে কৰবাক প্লাজমা ৰাজনীতি হৈছে নেকি এনেকুৱা এটা প্ৰশ্ন কৰাৰ মানুহক অৱকাশ দিছে
নিশ্চয়কৈ ভাৰতীয় জনতা পাৰ্টিৰ নেতা বা কৰ্মী বা যিসকলে আছে তেখেতসকলে কৰা কাম কাজক আচলতে মানৱতাৰ চূড়ান্ত নিদৰ্শন দাঙি ধৰিবলৈ গৈ মন্ত্ৰীগৰাকী অকপতে এই ধৰণৰ স্বীকাৰোক্তি প্ৰদান কৰিছে আচলতে এয়া যে আচলতে ৰাজনীতিত এক সূত্ৰপাত কৰিব বিচাৰিছে তাত কিন্তু উনাই কৰিব নোৱাৰি কাৰণ স্পষ্টকৈ এই কথা কোৱা হৈছে যে জনতা পাৰ্টিৰ কৰ্মীহে আচলতে প্ৰদান কৰা প্লাজমাৰে এগৰাকী অইন দলৰ ৰাজনীতিকৰ জীৱন উদ্ধাৰ হৈছে সেই কথা স্পষ্টকৈ ক'ব গৈছে আচলতে সেই কথাডোখৰ ক'ব যাওঁতে একেখন মঞ্চতে থকা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েও কিন্তু অকপতে স্বীকাৰ কৰিছে তেখেতেও আনকি এই কথাষাৰে আকৌ সহযোগ কৰিবলৈ আগবাঢ়িছে আচলতে ভাবি চোৱা হোৱা নাই এই মুহূৰ্তত চিকিৎসকগৰাকী আমাৰ সৈতে যোগাযোগ স্থাপন কৰি তেখেতে উল্লেখ কৰিছে আচলতে এয়া আনএথিকেল এটা বিষয় আৰু সেই আনএথিকেল বিষয় এটা কি ধৰণে আচলতে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা মন্ত্ৰীগৰাকী নিজেই অকপতে স্বীকাৰ কৰিব পাৰিলে বা আচলতে সুযোগ পালে সেয়া কিন্তু এই মুহূৰ্তত ডাঙৰ বিষয় কাৰণ পূৰ্বতেও বিভিন্ন দল সংগঠনে অভিযোগ কৰি আহিছে যে কোভিডৰ নামত ৰাজনীতি কৰা হৈছে কোভিডৰ নামত আচলতে ৰাজনৈতিক নেতা কৰ্মীসকলে সভা পাতিব পাৰিছে বাকী অন্যান্য সকলো কাম কাজ বন্ধ কৰি দিয়া হৈছে জনতাক পণবন্দী কৰা হৈছে এই সকলোবোৰ বিষয় আলোচনা চলি থকাৰ মাজতে এই ধৰণৰ এটাৰ পিছত আনটোকৈ বিষয় যেতিয়া প্ৰকাশ পাইছে সেই প্ৰকাশ পোৱা বিষয়সমূহে স্পষ্টকৈ প্ৰকাশ কৰিছে যে ক'ৰবাত নহয় ক'ৰবাত ৰাজনৈতিক দলসমূহে এতিয়া সুযোগ লোৱাৰ চেষ্টা চলাইছে আৰু বিশেষকৈ শাসনত থকা দলটোৰ ক্ষেত্ৰত আচলতে যি ভূমিকা এই প্ৰকাশ কৰিছে সেই ভূমিকাই আচলতে পুনৰবাৰ প্ৰমাণ কৰিছে যে আচলতে এই কোভিডৰ নামত চলা এই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত যে এটা আওপকীয়াকৈ এখন নাটক সৃষ্টি কৰিবলৈ যে একাংশই উঠি পৰি লাগিছে তাৰ কিন্তু পূৰ্ণকৈ এই মুহূৰ্তত এটা উকমুকনি যেন দেখিবলৈ পোৱা গৈছে যিহেতুকে চিকিৎসা পুনৰ লাইনত থাকিব বলেন মই পুনৰ আপোনাৰ ওচৰলৈ আহিম আৰু সংযুক্ত হ'বলৈ চেষ্টা কৰি আছো মই বিজেপিৰ এগৰাকী মুখপাত্ৰৰ সৈতে মই তেওঁৰ প্ৰতিক্ৰিয়া ল'বলৈ যত্ন কৰিম আৰু তেওঁৰ সৈতে ইতিমধ্যে আমি যোগাযোগ কৰিছো কিন্তু হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল আজিৰ এই সভাখনত মই সেয়া পুনৰবাৰ শুনাবলৈ লৈছো দৰ্শকক মই নাম প্ৰকাশ কৰিব চেষ্টা নকৰোঁ এনেকুৱা এটা উদাহৰণ আছে যে এটা দিন আছিল ৰাতি প্লাজমা এজন ৰাজনীতি কৰা ব্যক্তিৰ বাবে অত্যন্ত প্ৰয়োজনীয় আছিলে মেডিকেল কলেজত মই ৰাতি প্ৰায় সিদিনাখন 1:30-2 বজাত গৈছিলোঁ যে প্লাজমাটো যেনে তেনে যোগাৰ কৰিব লাগে কাৰণ ব্যক্তিজন মোৰ এক পুৰণা ৰাজনৈতিক দলৰ সতীৰ্থ আছিলে যে আন এটা ৰাজনীতি দলৰ লগত মোৰ তেওঁৰ লগত যেতিয়া মই আছিলোঁ মোৰ সতীৰ্থ আছিল প্লাজমা লাগে লগে লগে যি গ্ৰুপত আছিল প্লাজমা অনা হ'ল দিয়া হ'ল উৎসুকতাৰ বশতঃ তাত কোনো ইন্টেনশন নাছিল ৰাতিপুৱা মই সুধিছিলোঁ প্লাজমা পেকেটটো কাৰ আছিল সেই প্লাজমা পেকেটটো ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তাৰ আছিল ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তাই দিয়া প্লাজমা এই মুহূৰ্তত বিধায়ক বিজেপি বিধায়ক ডক্টৰ নোমল মমিনৰ সৈতে ডক্টৰ নোমল মমিন আপুনি নিজে এগৰাকী চিকিৎসক ইয়াত কৰবাত মেডিকেল এথিক্সৰ কথা আহে অকণমান গোপনীয়তাৰ কৰবাত কথা আহে নেকি যিখিনি কথা আচলতে অকণমান ওলাই কৰা হ'ল আপুনি ভাবেনে তেনেকৈ না মেডিকেল এথিক্সৰ কথা কিছুমান পইণ্ট আছে সেইটোৰ ওপৰতে মেডিকেল এথিক্সটো হয় আৰু এইটো ক্ষেত্ৰত মানে আপোনাৰ ধৰক এটা ভাল কাম কৰিছে কোভিডৰ কোনোবাই প্লাজমা ডোনেট কৰিছে তাৰ নাম কোৱা এই মুহূৰ্তত যিজন ডনাৰ তেওঁক একচুৱেলি আমি সন্মান দিয়া হয় এইটো ক্ষেত্ৰত কোনো ইথিক্সৰ কথা আহিব নোৱাৰে মোৰ যি মতে মই ভাবোঁ কাৰণ মেডিকেল ইথিক্সটো আমি পঢ়িছিলোঁ কিন্তু ডনাৰ গৰাকীৰ লগত এটা দলৰ নামটো সংযোগ কৰি কথাখিনি কোৱা তাত না এতিয়া কোইনসিডেন্টলি যদি দলৰ লগত কোনোবা এটা ডনাৰৰ নাম পৰি যায় সেইটো মেনশ্যন কৰি দিয়াটো মই ভাবোঁ এইটো ইনকাৰেক্ট নহয় গতিকে এটা নভেল এটা থট লৈ পেলাই তেওঁ প্লাজমা ডোনেট কৰিছে আৰু সেই ডোনেট কোইনসিডেন্টলি কংগ্ৰেছৰ এজন নেতা তথা আমাৰ চবৰে নমস্য ব্যক্তি 3বাৰৰ মুখ্যমন্ত্ৰী তেখেতক ভাৰতীয় জনতা পাৰ্টিৰ এজন সদস্যই প্লাজমা দি তেওঁৰ জীৱনটো সুৰক্ষা কৰাটো মই ভাবোঁ ভাৰতীয় জনতা পাৰ্টিৰ বাবে অতিকৈ গৌৰৱৰ কথা আৰু এইটো কথাটো কোৱাত কোনো ইথিকেল প্ৰব্লেম আহিব লাগে বুলি মই নাভাবোঁ কিন্তু তেওঁ ইতিমধ্যে কৈছে অৱশ্যে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে যে তেওঁ উৎসুকতা বশতঃ তেওঁৰ কোনো তেনেকুৱা ইণ্টেনশ্যন নাই বুলি তেওঁ কৈছে উৎসুকতা বশতঃ তেওঁ কথাখিনি সুধিছিল গৈ যে কাৰ প্লাজমা আছিল প্লাজমা পেকেটটো কাৰ আছিল আৰু তাত ওলাই পৰিল যে প্লাজমা পেকেটটো এগৰাকী বিজেপি কৰ্মকৰ্তাৰ আছিল আপুনি কৈছে যে মহান উদ্দেশ্য এটা আগত লৈ কোনোবাই প্লাজমা ডোনেট কৰিছে সেই ডোনৰৰ নাম কোৱাত কোনো উল্লেখ নাই কিন্তু এইখিনি কথা ৰাজহুৱা সভা এখনত কোৱাৰ অৰ্থটো আমি কি বুজিম ৰাজহুৱা সভাত কোৱাটো তেখেত
হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আগতে কংগ্ৰেছৰ দলত থকা এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ দলত তেওঁ আমাৰ নমস্য ব্যক্তি আৰু সবতকে এক্টিভ মিনিষ্টাৰৰ ভিতৰত আৰু তেখেতে যেতিয়া ব্লাড প্লাজমা ডনেট কৰা এজন ব্যক্তিৰ নাম কৈছে তেওঁ খুব ফূৰ্তিত কৈছে কাৰণ কিন্তু তাৰ লগতে তেওঁ আন বিৰোধী দলটোৰ নামো সংযোগ কৰি দিছে বিৰোধী দলৰ কোন এগৰাকী নেতাক নাম নোলোৱাকৈ এগৰাকী নেতাৰ কথা উল্লেখ কৰিছে 3 বছৰ মুখ্যমন্ত্ৰী যিগৰাকী ব্যক্তি আছিল তেখেতৰ আণ্ডাৰত আমাৰ শ্ৰদ্ধাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ ৰাজনীতিৰ জীৱনত 3টা কালতে মন্ত্ৰী হিচাপে কাম কৰিছিল সেইটো ক্ষেত্ৰত তৰুণ গগৈ ডাঙৰীয়া যেতিয়া প্লাজমা পাই পেলাই সুস্থ হৈ আহিবল সেইটো তেওঁ নিশ্চয়কৈ উৎফুল্লিত হৈ পেলাই ৰাজহুৱা হেৰিত এইটো ঘোষণা কৰাটো কোনো ৰাজনৈতিক নহয় বুলি মই ভাবো আৰু এইটো ক্ষেত্ৰত কোনোবাই কাৰোবাৰ কথা কৈ পেলাই তেখেতসকলক এটা স্বাস্থ্যৰ উন্নতিৰ কাৰণে কাম কৰাটো মই ভাবো কোনো ৰাজনীতি মই তাত দেখা নাপাওঁ আৰু মই ভাবো আগন্তুক দিনত আমি সকলোৱে যিসকল পজিটিভ আছে 3 মাহৰ ভিতৰত প্লাজমা ডনেট কৰিব লাগে তৰুণ গগৈ দেৱৰ দৰে আৰু বহুত ব্যক্তি আমি তেখেতসকলৰ জীৱন সুৰক্ষিত কৰিবলৈ পাৰিম বুলি আমি বিশ্বাস কৰোঁ অৰ্থাৎ আপুনি ক'বলৈ বিচাৰিছে যে তাত কোনো মন্ত্ৰীগৰাকীয়ে কোনো ভুল কৰা নাই ধন্যবাদ জ্ঞাপন কৰিছো আপুনি এইখিনি প্ৰতিক্ৰিয়া জনোৱাৰ বাবে সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি লওঁ কিন্তু এই মুহূৰ্তত মন্ত্ৰীগৰাকীয়ে যিগৰাকী ডনাৰৰ লগত তাত বিজেপি আৰু যিগৰাকীক ডনেট কৰা হৈছে তেওঁৰ দলৰ কি তেওঁ কোন দলৰ সেইখিনি কথা উল্লেখ কৰাৰ লগে লগে কিন্তু স্বাভাৱিকতে সচেতন মহলৰ মাজত কিছু প্ৰশ্নৰ সৃষ্টি হৈছে সময় হৈছে এটা পুনৰ স্বাগতম জনাইছো কোভিড বিধিক লৈ স্পষ্ট হৈ পৰিছে চৰকাৰৰ বৈষম্যমূলক নীতি ৰাজ্যত দৈনিক ৰাজনৈতিক সভাৰ নামত সৃষ্টি হৈছে ব্যাপক জনসমাৱেশৰ বিপৰীতে কিন্তু ৰাজ্যত বন্ধ হৈ আছে থিয়েটাৰ ছবিঘৰ নাটকৰ প্ৰদৰ্শনকে ধৰি সাংস্কৃতিক অনুষ্ঠান শিল্পী অভিনেতাই নোৱাৰে কিন্তু এক প্ৰকাৰ যেন মন্ত্ৰী বিধায়ক নেতাই পাৰে আৰু যাৰ বাবে জনসমাৱেশ পতা হৈছে ৰাজনৈতিক সভা বিভিন্ন ঠাইত অনুষ্ঠিত হৈছে এফালে চলিছে ৰাজনৈতিক জনসভা আৰু আনফালে কিন্তু থিয়েটাৰ ছবিঘৰ বন্ধ হোৱাৰ লগে লগে বহুখিনি লোক তেওঁলোক হাহাকাৰ অৱস্থাৰ মাজলৈ সোমাই পৰিছে কাৰ বাবে কোভিড বিধিক লৈ চৰকাৰৰ বৈষম্য ৰাজ্যত অব্যাহত ৰাজনৈতিক সভা সমিতি কিন্তু বন্ধ থিয়েটাৰ নাটক সাংস্কৃতিক অনুষ্ঠান পৃথিৱীতে বিৰল অসমৰ ভ্ৰাম্যমান থিয়েটাৰ কৰোনা সৃষ্ট পৰিস্থিতিৰ বাবে চৰকাৰে সেউজ সংকেত নিদিয়াৰ ফলতে থিয়েটাৰ প্ৰযোজক সন্থাই 2020-21 বৰ্ষত বন্ধ ৰাখিছে ভ্ৰাম্যমান যাত্ৰা কিন্তু ৰাজ্যত দৈনিক অনুষ্ঠিত হৈছে ইখনৰ পিছত সিখন ৰাজনৈতিক সভা য'ত উলংঘন হৈছে কোভিড প্ৰটকল নাটক সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শিত প্ৰেক্ষাগৃহসমূহত দৈনিক অনুষ্ঠিত বিভিন্ন কাৰ্যসূচীত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়াতকৈ উপস্থিত আছে ভালে সংখ্যক লোক এনে প্ৰেক্ষাপটত উত্থাপন হৈছে কেতবোৰ প্ৰশ্নৰ কাৰ ক্ষেত্ৰত প্ৰযোজ্য হৈছে কোভিড প্ৰটকল কেৱল নাটক থিয়েটাৰ সংস্কৃতি সাহিত্যৰ ক্ষেত্ৰতহে বাধ্যতামূলক নেকি চৰকাৰী নীতি নিয়ম অন্ধকাৰ নামিছে অভিনয় শিল্পী কলা কুশলীৰ জীৱনলৈ এই সন্দৰ্ভত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে থিয়েটাৰ প্ৰযোজক কৃষ্ণ ৰয়ে সভা সমিতি নহ'লেও সভা সমিতিৰ নিচিনাকৈ চলি আছে আমাৰ যিটো ভ্ৰাম্যমান থিয়েটাৰৰ কথা তেওঁলোকৰ তাৰমানে অন্য কাম একোৱেই নাজানে যে এইটো বন্ধ হোৱাৰ কাৰণে অতি দুখজনক হৈছে কিছুমান পৰিয়ালৰ আমাৰ যদি যাই এনেকৈ হয় কিবা এটা হেৰি হ'লে কমকৈ হ'লেও কেনেকৈ পাৰি এইখন যদি চলাব পাৰি এই মানুহখিনি অন্ততঃ সকাহ পাব 2019-20 বৰ্ষটো আধাতে সামৰিবলগীয়া হৈছে ভ্ৰাম্যমান থিয়েটাৰে 2020-21 বৰ্ষত বন্ধ ৰাখিবলগীয়া হ'ল ভ্ৰাম্যমান যাত্ৰা যাৰ ফলশ্ৰুতিত এতিয়া নাজল নাথল অৱস্থা হৈছে ভ্ৰাম্যমান শিল্পী কলা কুশলী আৰু তেওঁলোকৰ পৰিয়ালৰ বিভিন্ন ধৰণে শিল্পীৰ ইয়াত জন্ম হৈছিল আৰু বহুতো শিল্পী সৃষ্টি হৈছিল এই সৃষ্টি হোৱা শিল্পীখিনিয়ে যাতে তেওঁলোকৰ নিৰাপত্তা পায় আৰু অদূৰ ভৱিষ্যতে যাতে যে শিল্পী কৰ্ম বা শিল্পকৰ্মৰ জৰিয়তে যাতে তেওঁলোকে আগুৱাই যাব পাৰে সেই আশাটো যাতে তেওঁলোকে পৰিহাৰ কৰিব নালাগে এই দিশটোৰ প্ৰতি চৰকাৰে মনোযোগ কৰোনাৰ কাৰণে যদি আমাৰ সাংস্কৃতিক বস্তুবিলাক বন্ধ হৈ থাকিব লাগে সাংস্কৃতিৰ লগত জড়িত বস্তুবিলাক বন্ধ হৈ থাকিব কিন্তু ৰাজনৈতিক মেইন মিটিংসমূহ চলিয়ে আছে কিন্তু কিমান দূৰ সমীচীন হৈছে বা আমাৰ কিয় কালচাৰৰ প্ৰগ্ৰাম কালচাৰৰ অনুষ্ঠানবিলাক আমাক কৰিব নিদিলে
এইটো চাব গ'লেতো যদি ৰাজনৈতিক যদি সমাগম হ'ব পাৰে কালচাৰেল সমাগম হ'লে কোনো অসুবিধা নাথাকিলে 60 বছৰীয়া পৰিক্ৰমাত এই প্ৰথম বছৰ এনেকুৱা পৰিস্থিতিত পৰি আমি ভ্ৰাম্যমাণ থিয়েটাৰ বন্ধ কৰিবলগীয়া হৈছে বহুত বেয়া পৰিস্থিতিত পৰিছে গোটেইখিনি মানুহ ইয়াৰ লগত জড়িত এনে জটিল সন্দিক্ষণৰ পৰা ভ্ৰাম্যমাণ থিয়েটাৰ শিল্পী কলা কুশলীসকলক উদ্ধাৰ কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে ভ্ৰাম্যমাণ শিল্পীসকলে যিখিনি একদম তলৰ খামৰ শিল্পী আছে শিল্পী মানে গোটেইখিনি মই ধৰি গৈছোঁ তেওঁলোকৰ যথেষ্ট অভাৱ ইতিমধ্যে হৈছে অভাৱ মই চৰকাৰক এটা অনুৰোধ জনাইছোঁ যে ভ্ৰাম্যমাণ থিয়েটাৰত কিবা তেনেকুৱা যদি কণ্ডিশ্যন থাকে যে এনেকৈ নিয়ম এটা নিয়মনো গতিতে ৰাখি যদি কৰিব পাৰি তেনেকৈ আমাক থিয়েটাৰ কৰিব দিব লাগে নহ'লে বহুত যথেষ্ট এটা সমস্যাত ভুগিব লাগিব যদিহে ৰাজনৈতিক সভা সমিতি অনুষ্ঠিত হৈছে কঠোৰ বাধা নিষেধ আৰোপ কৰি কিয় মুকলি কৰা হোৱা নাই ৰাজ্যৰ চিনেমা আৰু থিয়েটাৰ গৃহ প্ৰশ্ন শিল্পী কলা কুশলীৰ পাঠশালাৰ পৰা ধ্ৰুৱজ্যোতি তালুকদাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এই মুহূৰ্তত মোৰ সৈতে ষ্টুডিঅ'ত সংযুক্ত হৈছে চম্পক শৰ্মা জনপ্ৰিয় অভিনেতা মই স্বাগতম জনাইছোঁ আপোনাক আমি এখন প্ৰতিবেদন চালোঁ তাত বিভিন্নজনে বিভিন্ন মতামত আগবঢ়াইছে যে তেওঁলোকৰ বৰ্তমান অৱস্থা কেনেকুৱা বা ৰাজ্যত এয়া যিসকল ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতে জড়িত ব্যক্তি তেওঁলোকে আজি বহুদিন ধৰি যোৱা বছৰো তেনেকৈ তেওঁলোকে সামৰিবলগীয়া হ'ল এইবাৰো তেওঁলোকৰ কোনো কাম কাজ নাই হোৱা তেনে পৰিপ্ৰেক্ষিতত কিন্তু আনহাতে ৰাজনৈতিক সভা সমিতিবোৰ হৈ আহিছে আৰু ইয়াতে প্ৰতিক্ৰিয়া এটা সৃষ্টি হৈছে আপোনাৰ মতামত কিবা আপুনি কি ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিব আচলতে সাংস্কৃতিক পথাৰখনত খুব বেয়াকৈ ইয়াৰ প্ৰভাৱ পৰিছে মই থিয়েটাৰৰ কথাই অকল নকওঁ চিনেমা কওক বাকি নাচ গান যিয়ে নহওক প্ৰত্যেকটো মাধ্যমতে বৰ বেয়াকৈ প্ৰভাৱ পৰিছে বাকি সকলোবিলাকেই লাহে লাহে মুকলি হৈ আহিল বজাৰ মল যিয়ে নহওক জিম সুইমিং পুল সকলো লাহে লাহে খোলা গৈছে কিন্তু আমাৰ ক্ষেত্ৰত কিয় এইটো হৈছে এটা ডাঙৰ প্ৰশ্ন মোৰ মনত আজি বহু দিনৰ পৰা খুদুৱাই আছে প্ৰথমতে ভাবিছিলোঁ যে সকলো খুলিছে যেতিয়া নিশ্চয় ভ্ৰাম্যমাণ থিয়েটাৰবিলাকৰো কাম আৰম্ভ হ'ব চৰকাৰে আমাকো কাম কৰাৰ কাৰণে সুবিধা দিব কিন্তু আজি ছেপ্টেম্বৰ মাহৰ আধাখিনি গ'লেই এতিয়াতো আৰু সম্ভৱ নহয় আমি এটা বছৰ বহিব ইয়াৰ মাজতে কিন্তু ৰাজনৈতিক সভা সমিতি আমি সেই ভিজুৱেল যদি আছে মই পিচিআৰক প্লে কৰিবলৈ অনুৰোধ জনাম সেই ধৰণৰ মেল মিটিংবোৰ কিন্তু হৈ আছে য'ত আনকি কোভিড প্ৰট'কল তাতে কোনেও মানি চলা নাই তাত মুখত মাস্ক নাই তাত সামাজিক দূৰত্ব বৰ্তাই ৰখা নাই এফালে আৰক্ষীয়ে তাত মাস্ক পিন্ধিবলৈ বাধ্য কৰাইছে আৰু তেনে মেল মিটিংবোৰতো কোনো কোভিড প্ৰট'কল কোনেও মানিয়ে চলা নাই তাৰ মাজত কিন্তু শিল্পীসকলৰ এটা হাহাকাৰ অৱস্থা খুবেই বেছি হাহাকাৰ অৱস্থা হৈছে প্ৰায় এতিয়া দেখিছোঁ ইলেকশ্যনৰ আগত মেল মিটিংবিলাক লাহে লাহে আৰম্ভ হৈছে প্ৰত্যেকটো দল সংগঠনে নিজৰ নিজৰ ক্ষেত্ৰত কাম আগবঢ়াই নিছে প্ৰট'কল কিছুমানে হয়তো মানিছে কিছুমানে মনা নাই যিবিলাক দেখি আছে নিউজত বহুতৰ ক্ষেত্ৰতো প্ৰট'কল মনা নাই কিন্তু আমাৰ ক্ষেত্ৰত এই নাকি কিয় লগাইছে এটা আপোনালোকে কোৱাৰ দৰে যে অকণমান সংস্কৃতি জগতখনৰ লগত জড়িত মানুহখিনিক মানে বৰ বেয়াকৈ প্ৰভাৱ পেলাইছে এই ক্ষেত্ৰত আৰু শিল্পীৰ কি দুৰৱস্থা হৈছে এইখিনি নতুনকৈ মই ক'বলৈ নাযাওঁ তাক বুজিছে আজি বহুদিন ধৰি এই ছাবজেক্টটোৰ ওপৰত বহুতো কথা বতৰা চলিছে কিন্তু ইলেকশ্যনৰ আগে আগে প্ৰায় মেল মিটিংবিলাক যেনেকৈ হৈছে যিটো গেডাৰিং দেখা গৈছে কিন্তু মই ভাবোঁ আমাৰ থিয়েটাৰ উদ্যোগটোৰ ক্ষেত্ৰতো তেখেতসকলে আমাক কাম কৰিবৰ বাবে হয়তো নিয়মৰ মাজেৰে কাম কৰিবৰ বাবে আমাক যদি সুবিধা দিলেহেঁতেন নিশ্চয় আজি অসমৰ প্ৰায় 22-24খনমান থিয়েটাৰ অচল হৈ পৰি আছে 24খন থিয়েটাৰত প্ৰত্যেকটো নাট্য দলত 100ৰ পৰা 150ৰ ভিতৰত ৱৰ্কাৰ্ছ থাকে শিল্পী কলা কুশলী টেকনিচিয়ান সকলো ছেক্ৰেটাৰী সকলোকে ধৰি গতিকে প্ৰায় অলমষ্ট 3000 মানুহ আজি অচল হৈ বহি আছে আৰু আমি এনেকুৱা অৱস্থাত আছোঁ যি আমি বেলেগ কামো কৰিব নোৱাৰোঁ কৰাও সম্ভৱ নহয় যেহেতু 6-7 মাহৰ কাৰণে আমি কি কাম কৰিবলৈ যাম এই ক্ষেত্ৰত আমি চৰকাৰৰ ওচৰত চাপিছোঁ ভ্ৰাম্যমাণ থিয়েটাৰ শিল্পী সন্থা বুলি আমাৰ এটা সন্থা আমি নতুনকৈ জন্ম দি পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰিছোঁ আমাৰ অভাৱবিলাকৰ কথা কৈছোঁ আমাৰ যি দুৰৱস্থা হৈছে শিল্পী এই কথাখিনি তেখেতক অৱগত কৰা হৈছে যে অহা জুলাই মাহত আকৌ থিয়েটাৰ আৰম্ভ হ'ব গতিকে এই কেইমাহ অন্তত এই মানুহখিনিক যাতে অকণমান
শিল্পী হিচাপে জীয়াই থাকিব পৰা কৰি ৰাখে নতুবা নতুন কিবা এটাত হাত দিবলৈ গ'লে তেওঁৰ শিল্পী হৈ নাথাকিব তেওঁ আকৌ উভতি অহাও বৰ সহজ নহ'ব এই ক্ষেত্ৰখনলৈ গতিকে চৰকাৰক মই অনুৰোধ কৰোঁ যে আপোনালোকে অকণমান সাংস্কৃতিক ক্ষেত্ৰখনলৈও তেখেতসকলে অকণমান দয়াৰ দৃষ্টি আগবঢ়াওক কাম কৰি খাব পৰাকৈ অন্ততঃ কিবা এটা ব্যৱস্থা কৰক কিবা ভাবিছে নেকি যদি যেহেতু এতিয়াও তেনেকুৱা কোনো গাইডলাইনছ নাই যে ছবি গৃহ খুলি দিয়া হ'ব বা থিয়েটাৰবোৰ মুকলি কৰিবলৈ দিয়া হ'ব এতিয়ালৈকে কোনো তেনেকুৱা গাইডলাইন চৰকাৰৰ ফালৰ পৰা অহা নাই কিন্তু আপোনালোকে নিজাববীয়াকৈ কিবা ভাবিছেনে যে হয় আমি এনেকৈ কামখিনি আগবঢ়াব পাৰিম আৰু সেইলৈ আপোনালোকে চৰকাৰক আৰ্জি দিছে নাই এতিয়াতো সময় নাই প্ৰথম কথা হৈছে এতিয়া থিয়েটাৰ ৰিহাৰ্চেল আৰম্ভ কৰি বাহিৰলৈ ওলাই যোৱাৰ এতিয়া সময় নাই অলৰেডি পাৰ হৈ গৈছে বুলি মই ক'ব খোজো আৰু এতিয়া দিলেও বৰ সহজ নহ'ব তাৰমানে কাৰণ আমাৰ খৰচটো একেই হয় তিনিখন নাটক সজাই পৰাই উলিয়াই নিওঁতে প্ৰডিউচাৰৰ যিটো খৰচ হয় সেই খৰচখিনি আমাৰ হ'বই গতিকে সেইখিনি কালেকশ্যন কৰি ঘূৰাই অহাটো আধাকৈ কাম কৰি সম্ভৱ নহয় আৰু চিনেমা হলবিলাক এতিয়া খুলি দিলেই যেনিবা আজি ইমান দিনতো নতুন চিনেমাৰ কাম একো হোৱাই নাই গতিকে ঘপকৈ চিনেমা হলেও যে চলিব কিবা মূৰ দাঙি উঠিবলৈ বহু কঠিন হ'ব কষ্ট হ'ব এতিয়া মূলতঃ আপোনালোকে কি দাবী কৰিব চৰকাৰলৈ বা কি এটা বাৰ্তা যাব আপোনালোকৰ ফালৰ পৰা চৰকাৰলৈ এটাই অনুৰোধ তেখেতসকলক আমি কৈছোঁ ইতিমধ্যে যে শিল্পীখিনিক শিল্পী হৈ থাকিব পৰাকৈ এই ইণ্ডাষ্ট্ৰীৰ লগত জড়িত সকলো মানুহক তেখেতসকলে জীয়াই ৰখাৰ কিবা এটা ব্যৱস্থা কৰক মাহেকীয়া হিচাপে অন্তত কিবা এটা যদি অনুদান তেওঁলোকক দিয়ে তেতিয়া অহা জুলাই মাহত যেনেকৈ থিয়েটাৰবোৰ আৰম্ভ হ'ব সেই জুলাই মাহলৈকে যাতে মানুহখিনি অনাহাৰত নভগে আৰু অনাহাৰত পৰি যদি বেলেগ কিবা কামত হাত দিব লগা হয় আকৌ এখন ক্ষেত্ৰলৈ উভতি অহাটো বৰ দিগদাৰ হ'ব আৰু সেই মানুহখিনি নহ'লে ভ্ৰাম্যমান থিয়েটাৰ জীয়াই ৰখাটোও এটা বৰ কঠিন হ'ব অৰ্থাৎ এইখিনি আহ্বান থাকিব মই এটা চমু বাণিজ্যিক বিৰতিৰ সময় হৈছে বিৰতি এটা লৈছোঁ অব্যাহত ৰাখিম এই বিষয়ে আমি কথা পাতি আছিলো যে শিল্পী অভিনেতাই নোৱাৰে বা আনসকলে নোৱাৰে সাধাৰণ লোকে নোৱাৰে কিন্তু মন্ত্ৰী বিধায়ক বা নেতাই হয়তো পাৰে এক কথাত ক'বলৈ গ'লে ৰাজনৈতিক নেতাই কৰিলে লীলা আৰু সাধাৰণ লোকে কৰিলে কিন্তু ধৰি বান্ধি কিলা এফালে চলিছে ৰাজনৈতিক জনসভা এইবোৰ আমি দৃশ্য আপোনালোকক দেখুৱাম ৰাজনৈতিক জনসভাবোৰত তাত বিৰতি বাট নোপোৱা অৱস্থাকৈ সকলো থিয় দিছে তাত যথেষ্ট গাতে গা লাগি থিয় দিছে আৰু তেনে বহুবোৰ মেল মিটিং অনুষ্ঠিত হৈছে এনে মেলে মিটিঙে বহু কেইগৰাকী ব্যাগম নেতা গৈছে সেয়া বিজেপি হওক কংগ্ৰেছ হওক বা আন কোনোবা দলৰ হওক মুঠৰ ওপৰত এনেবোৰ ঘটনাই কিন্তু এতিয়া প্ৰশ্ন তুলিবলৈ বাধ্য কৰিছে সৰ্বসাধাৰণক যে কৰবাত এনে ৰাজনৈতিক নেতাবোৰ বা এনে ধৰণৰ ৰাজনৈতিক যি সভা সমিতি সেইবোৰে আচলতে কোভিড-19ৰ বাহক নেকি আমি এটা ঘটনা আপোনালোকলৈ লৈ আহিছো এয়া পাথাৰকান্দিৰ দৃশ্য পাথাৰকান্দিৰ বিজেপি বিধায়ক কৃষ্ণেন্দু পালৰ বাসগৃহৰ দৃশ্য ইয়াত য'ত বিধায়কজনৰ ঘৰৰ চোতালত বিৰতি বাট নোপোৱা অৱস্থা তাত শ লোকে আহি তাত লাৰু খাইছে বিজেপিৰ গেৰুৱা টুপি পিন্ধিছে কিন্তু সকলো গাতে গাত লাগি থিয় হৈ আছে সেলফিও মাৰিছে কিন্তু তাৰ ভিতৰত বহুতৰে মুখত নাই মাস্ক আৰু লগত বিধায়কগৰাকী নিজে আছে সেইগৰাকী বিধায়ক আজি কিছুদিন পূৰ্বে কৃষ্ণেন্দু পাল তেওঁ নিজে কোভিড-19ত আক্ৰান্ত হৈছিল কিন্তু তাৰ পিছতো এই ধৰণৰ সভা কিন্তু তেওঁৰ চোতালতে অনুষ্ঠিত হ'ল এই প্ৰতিবেদন আগবঢ়াইছো কোভিড সংক্ৰমণৰ অন্যতম বাহক নেকি ৰাজনৈতিক নেতাসকল ক্ষমতাৰ লালসাত তেওঁলোকে পাহৰিছে কোভিড প্ৰটকল মাস্ক নিপিন্ধা আৰু সামাজিক দূৰত্ব নমনা ৰাইজৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্যৰ আৰক্ষী প্ৰশাসন কিন্তু এইসকল ৰজাঘৰীয়াক নাকি লগাব কোনে এই দৃশ্যলৈ ভালকৈ মন কৰক পাথাৰকান্দিৰ বিজেপি বিধায়ক কৃষ্ণেন্দু পালৰ বাসগৃহৰ দৃশ্য এয়া বিধায়কজনৰ ঘৰৰ চোতালত বিৰতি বাট নোপোৱা অৱস্থা হাজাৰ হাজাৰ মানুহ আহিছে লাডু খাইছে বিজেপিৰ গেৰুৱা টুপি পিন্ধিছে সেলফিও মাৰিছে ফটোও মাৰিছে নতুনকৈ গেৰুৱা বহন পিন্ধাসকললৈ এবাৰ ভালকৈ মন কৰক ধোঁৱাচাঙত সামাজিক দূৰত্ব অধিকাংশৰে মুখত নাই মাস্ক কিন্তু ইমানৰ পিছতো কাণসাৰ নাই ৰাজপথত সাধাৰণ মানুহক খেদি খেদি জৰিমনা বিহা আৰক্ষী প্ৰশাসনৰ উল্লেখ কৰা প্ৰয়োজন যে কিছুদিন পূৰ্বে কৰোনাত আক্ৰান্ত হৈছিল বিধায়ক কৃষ্ণেন্দু পাল ইয়াৰ পূৰ্বেও উত্তৰ কৰিমগঞ্জৰ কংগ্ৰেছী বিধায়ক কমলাক্ষদেৱ পুৰকাস্তেও কোভিড প্ৰটকল ভৰিৰে মোহাৰি প্ৰায় ৫,০০০ সমৰ্থকক লৈ আয়োজন কৰিছিল নাও খেলৰ আজি পুনৰ বিজেপি বিধায়ক কৃষ্ণেন্দু পালে পুনৰাবৃত্তি কৰিলে অনুৰূপ ঘটনাৰ নিৰ্বাচনী প্ৰচাৰৰ নামত প্ৰতিদিনে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈছে নিৰ্বাচনী সভা
সভাত অংশ লৈছে বিয়াগুম নেতা পালি নেতাবোৰে কিন্তু ৰাজনৈতিক নেতা পালি নেতাবোৰে ক্ষমতাৰ খকত পাহৰিছে কোভিড প্ৰটকল হাজাৰ হাজাৰ মানুহ গোট খুৱাই সভা পাতিছে এতিয়া প্ৰশ্ন হয় ৰাজ্যৰ দ্ৰুতগতিত বৃদ্ধি পোৱা কোভিড সংক্ৰমণৰ অন্যতম কাৰণ নেকি ৰাজ্যৰ মন্ত্ৰী বিধায়কসকল এইসকলৰ কৰ্মকাণ্ড সন্দৰ্ভত কি স্থিতি আৰক্ষীৰ শীৰ্ষ মহলৰ কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দী নিউজ 18 অসম নৰ্থ ইষ্ট আমাৰ প্ৰশ্ন যে ৰাজনৈতিক নেতা হলে তেওঁলোকৰ বাবে নিয়ম বেলেগ নেকি আৰু সাধাৰণ ৰাইজ হলে মাস্ক নিপিন্ধিলে তেওঁলোকক জৰিমনা বিহা হয় ঠিকে কিন্তু এয়া যে কোভিড প্ৰটকল ভংগ কৰি যে এয়া ৰাজনৈতিক নেতাই যে নেতৃত্ব দিছে এনেবোৰ সভাৰ ইয়াৰ বিৰুদ্ধে কি ধৰণৰ ব্যৱস্থা লোৱা হ'ব আপোনাৰো চকুত পৰিছে নেকি তেনে ধৰণৰ ৰাজনৈতিক নেতা আৰু মোৰ হৈতে সম্পৰ্ক শৰ্মা আছে জনপ্ৰিয় অভিনেতা আপুনি দেখিছে এনেবোৰ সভা আপোনালোকে এটা ফালে যুজি আছে যে আপোনালোকৰ থিয়েটাৰ বন্ধ এটা হাহাকাৰ অৱস্থা কলা কুখলি টেকনিচিয়ানৰ পৰা আদি কৰি সকলোৰে আৰু আনহাতে এনেবোৰ সভা অনুষ্ঠিত হৈছে য'ত নেতৃত্ব দিছে একো গৰাকী এনেকুৱা ধৰণৰ নেতাই আমি যি দৃশ্য দেখুৱাইছো তাত এগৰাকী বিধায়কে আছে এতিয়া কি প্ৰতিক্ৰিয়া আপোনাৰ আচলতে এতিয়া এইবিলাক দেখিলে মনবিলাক বেয়া লাগি আহিছে তাৰমানে কোভিড 19ৰ যি প্ৰভাৱ পৰিছিল যিটো এটা সন্ত্ৰাসৰ সৃষ্টি হৈছিল চৰকাৰী গাইডলাইন মানি যিটো নিয়মৰ মাজত আমি আছিলোঁ বা আছোঁ এতিয়া লাহে লাহে সেইবোৰ নোহোৱা হৈছে মেল মিটিংবিলাক চকুৰ আগতে দেখিছোঁ গতিকে ইয়াত প্ৰটকলৰ একোতো নায়েই আৰু তাৰ বাবে মই আজি এজন শিল্পী হৈ মোৰ নিজৰ ওপৰতে আচলতে প্ৰশ্ন কৰিবলৈ মন গৈছে যে আমাক আচলতে চৰকাৰে এবছৰ এটা শাস্তি দিওঁ বুলি দিছে নেকি যে ইচ্ছা কৰিলে আমাকো মুকলি কৰি দিব পাৰিলেহেঁতেন তেওঁলোকৰ নিয়ম নীতিৰ মাজেদি আমিও কাম কৰিব পাৰিলোহেঁতেন যে অসমৰ শিল্পীখিনি অন্তত কিবা এটা অচল নহয় পেলাই চলি থাকিব পৰা ব্যৱস্থা এটা নিজেই উলিয়াই ল'লেহেঁতেন যদি আমাক চৰকাৰৰ ফালৰ পৰা সংকেত দিলেহেঁতেন আমিও নিয়ম নীতিৰ মাজেদিয়ে কাম কৰিম বুলি অৰ্থাৎ আপোনাৰ এনেকুৱাবোৰ দৃশ্য দেখি মন হেমেকি উঠে বা এনেকুৱা হেমেকিছে মানে খুবেই বেয়া লাগিছে অলপ বিদ্ৰোহ কৰিবলৈ মন গৈছে মাজে মাজে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এইখিনি সময় আপুনি দিলে ষ্টুডিঅ'ত আপুনি খুব গুৰুত্বপূৰ্ণ কথা কিছু উল্লেখ কৰিছে কিন্তু এই যি দৃশ্য কেৱল এয়া দৃশ্য নহয় মই বিটিচি নিৰ্বাচনক লৈ কি ধৰণৰ এটা তৎপৰতা আছে মোৰ হাতত তেনেকুৱা কিছু ভিজুৱেলছো আছে তাত দেখা গৈছে হাগ্ৰামা মহিলাৰী আছে মন্ত্ৰী চন্দন ব্ৰহ্মই মিটিং পাতিছে ভৱেশ কলিতাই মিটিং পাতিছে লগতে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীগৰাকী থকা এখন মিটিঙো আছে য'ত তাত গাতে গা লাগি মঞ্চৰ ওপৰত সকলোৱে থিয় হৈ আছে আৰু সেই ধৰণে সকলোৱে মেলে মিটিঙে ভাগ লৈছে এফালে ৰাইজক পুলিচে ধৰিছে কিন্তু আনহাতে স্পষ্ট যে একাংশ ৰাজনৈতিক নেতাই কিন্তু কোনো ধৰণৰ নীতি নিয়ম নামানে তেওঁলোকৰ বাবে কোভিড প্ৰটকল কোনো ফেক্টৰ নহয় তেওঁলোকৰ বাবে খালি মিটিং পাতিব লাগে নিৰ্বাচনী প্ৰচাৰ চলাব লাগে আৰু এনেবোৰ যেতিয়া কৰ্মকাণ্ড পোহৰলৈ আহে স্বাভাৱিকতে জনসাধাৰণৰ মাজতো প্ৰভাৱ পৰিব যিমানে সজাগতামূলক বা সচেতনতামূলক প্ৰচাৰ নচলাওক কিয় চৰকাৰে কিন্তু এইবোৰ কথাৰ ওপৰত যদি গুৰুত্ব দিয়া নহয় স্বাভাৱিকতে সকলোৱে ভাবিবলৈ বাধ্য হ'ব যে কোভিড সংক্ৰমণৰ অন্যতম বাহক নেকি ৰাজনৈতিক নেতাসকল পৰৱৰ্তী প্ৰসংগলৈ আহিছোঁ আৰু সেয়া হৈছে নতুনকৈ গঠিত হোৱা আঞ্চলিক দল অসম জাতীয় পৰিষদৰ দুলীয়াজান সমষ্টিৰ প্ৰাৰ্থী হিচাপে লুৰিণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰে যদি তেনেহ'লে কিমান ভোট পাব লুৰিণজ্যোতি গগৈয়ে সেয়া অংক কৰি উলিয়াইছে বৰ্তমানৰ বিধায়ক তেৰছ কোৱালাই কি ক'লে প্ৰথমে সেয়া শুনাবলৈ লৈছো সদৌ ছাত্ৰ সন্থা AJYCPৰ উদ্যোগত যি অসম জাতীয় পৰিষদ বুলি এটা নতুন ৰাজনীতি দল জন্ম হৈছে এই দল 2021 নিৰ্বাচনত এক বিন্দু বিজেপিক ক্ষতি নকৰে এইটো মোৰ 194টা বুথ কমিটিৰ সভাপতি সম্পাদক মোৰ মণ্ডল সমিতিৰ মোৰ পঞ্চায়তৰ প্ৰতিনিধি ৱাৰ্ড মেম্বাৰ সকলোৰে মতামত ইতিমধ্যে লৈছোঁ এক বিন্দু ক্ষতি নকৰে আৰু যোৱাবাৰ দুলীয়ান বিধান সমষ্টিত আমি যিমান ভোট পাইছিলোঁ তাতকৈ এইবাৰ বেছি ভোট পাম লুৰিণজ্যোতি গগৈ তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আৰু সদৌ অসম ছাত্ৰ সন্থাৰ বহু নেতা আজি নৌমেৰ হৈ আছে আজি তাৰিখত ৰাজনীতি পথাৰত নৌমেৰ হৈ আছে ফৰৱাৰ্ডটোৰ মোৰ সমষ্টিৰ ৰাইজে কৰিব তথাপি মই কৈছোঁ যোৱাবাৰ মই প্ৰায় 17,000 ভোটত মই জিকিছিলোঁ এইবাৰ 25,000 ভোটত জিকিম
প্ৰতিগৰাকী বিধায়কে নিজে নিজে আৰম্ভ কৰি দিছে ভোটৰ অংক যোৱা বেলিকা কিমান ভোট পাইছিল আৰু এই বেলিকা বা এইবাৰ নিৰ্বাচন হলে কিমান তেওঁলোকে ভোট পাব কিন্তু ইয়াৰ মাজতে কৰবাত অংক নিমিলা হৈছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসক আৰু দেখা গৈছে ৰঞ্জিত কুমাৰ দাসৰ আসনখনক লৈ কংগ্ৰেছেও তেওঁক লক্ষ্য কৰি লৈছে আক্ৰমণৰ এটা বিৰতি লৈছো বিৰতিৰ পিছতে এই বিষয় লৈ আহিম স্বাগতম জনাইছো বিৰতিৰ পূৰ্বে আমি কথা পাতিছিলো তেৰছ কোৱালাই কি ধৰণে নিজৰ ভোটৰ অংককিটা কৰিছে নিজৰ সমষ্টি দুলিয়াজানা জুলি লুৰিনজ্যোতি গগৈয়ে যদি খেলে তেতিয়াহ'লে কিমান ভোট পাব আৰু নিজে কিমান ভোট পাব সেইখিনি তেওঁ কৰিছে কিন্তু এইবাৰ আহিছো আমি সৰ্বক সমষ্টিলৈ যি সমষ্টি হৈছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ সমষ্টি তেওঁ তাতে নিৰ্বাচিত হৈ আহিছে একেলেঠাৰিয়ে কিন্তু তাত এইবাৰ কি ধৰণৰ ফেক্টৰ হ'ব কিয়নো তেওঁক ইতিমধ্যে সেই সমষ্টিটো লৈ আক্ৰমণৰ লক্ষ্য কৰি লৈছে কংগ্ৰেছে আৰু আনহাতে বিভিন্ন মহলত এই চৰ্চাও চলিছে যে এইবাৰ ৰঞ্জিত কুমাৰ দাসে কৰবাত নিজৰ সমষ্টি সলনি কৰিবলৈ বিচাৰিছে নেকি তেওঁক বজালিত তেওঁক সঘনাই দেখা গৈছে তেওঁ বজালি বা পাটাচাৰ কুচিটো তেওঁক দেখা গৈছে তেনে পৰিপ্ৰেক্ষিতত আচলতে কৰবাত তেওঁ সমষ্টি সলাবলৈ অকণমান মন মেলিছে নেকি জ্যেষ্ঠ সাংবাদিক অসীম কুমাৰ বৰা আছে আমাৰ সৈতে ষ্টুডিঅ'ত অসীম কুমাৰ বৰা ৰঞ্জিত কুমাৰ দাসৰ সন্মুখত কিবা ফেক্টৰ হ'ব পাৰে নেকি কিয়নো সঘনাই বিশেষকৈ এই সমষ্টিটো লক্ষ্য হৈ আহিছে কংগ্ৰেছৰ হয় ইতিমধ্যে বহুত বিজেপি নেতা অকল ৰঞ্জিত দাস বুলিয়ে নহয় তথাপি ৰঞ্জিত দাসৰ বিষয়টো বহুত চৰ্চালৈ আহিছে বিগত কিছুদিন ধৰি আৰু আজি আমি নিজাববীয়াকৈ এটা ষ্টৰিও আহিছে তেওঁলোকৰ গোটেই অংকৰ হিচাপটো লৈ গতিকে আৰু ৰঞ্জিত দাসে নিজেও হয়তো অনুভৱ কৰিছে যে সৰ্বক সমষ্টিটো তেওঁৰ বাবে এবাৰ খুব নিৰাপদ নহয় কিয়নো এইবাৰ গোটেই বিজেপিৰ বহু নেতাৰ বা বহু বৰ্তমানৰ বিধায়কৰ ভোটৰ অংকত খেলিমেলি লগাবলৈ গৈছে কংগ্ৰেছ এআইডিএফৰ মিত্ৰতা প্ৰসংগটোৱে কিয়নো যে বিগত কেইবাটাও বিধানসভা নিৰ্বাচনত কংগ্ৰেছ এআইডিএফৰ মিত্ৰতা হোৱা নাছিল আৰু সেইটো যদিও বহুতে বিচাৰিছিল কংগ্ৰেছৰ বহুতে বিচাৰে মিত্ৰতা হওক বা এআইডিএফৰ বিচাৰিছিল মিত্ৰতা হওক কিন্তু তৰুণ গগৈৰ বিৰোধিতাৰ বাবে বা বিভিন্ন ফেক্টৰৰ বাবে দুইটা দলৰ মাজত নিৰ্বাচনী অংক হোৱা নাছিল বা বুজাবুজি হোৱা নাছিল কিন্তু এইবাৰ যিহেতু বিজেপিয়ে ক্ষমতা দখল কৰিলে গতিকে কংগ্ৰেছেও স্থিতি সলাবলৈ বাধ্য হৈছে এআইডিএফও কংগ্ৰেছৰ বেছি কাষলৈ গৈছে আৰু ইতিমধ্যে সেই এটা বুজা পৰা হৈছে সেই সম্পৰ্কে মই অধিক নকওঁ কিন্তু এতিয়া এই যিটো নিৰ্বাচনী অংক হৈছে বা যিটো মিত্ৰতা হৈছে এই কথাটোৱে এটা কথা স্পষ্ট কৰি তুলিছে যে যিবিলাক সমষ্টিত সংখ্যালঘু লোকৰ ভোট বেছি আছে সেই সমষ্টিবিলাকত এবাৰ কি ৰিজাল্ট হ'ব বা তাত বিজেপি প্ৰাৰ্থীসকলৰ কি অৱস্থা হ'ব বা তেওঁলোকে কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব এই ক্ষেত্ৰত প্ৰথমে এতিয়া প্ৰত্যাহ্বানৰ সন্মুখলৈ অহা নিচিনা অনুভৱ হৈছে বা তাৰ ভোটৰ অংকই কয় যে ৰঞ্জিত দাসৰ সমষ্টিটো কাৰণ ৰঞ্জিত দাসৰ সমষ্টিটো হ'ল CPMৰ খুব ষ্ট্ৰং হ'ল তাত তেওঁলোকৰ বহুত প্ৰভাৱ আছে দুই নম্বৰতে এআইডিএফৰ তাত প্ৰভাৱ আছে কংগ্ৰেছৰ প্ৰভাৱ আছে গতিকে যোৱা নিৰ্বাচনত প্ৰায় 57,000 ভোট লৈ ৰঞ্জিত দাস নিৰ্বাচিত হৈছিল কিন্তু তেওঁৰ বিৰুদ্ধে যি কংগ্ৰেছৰ প্ৰাৰ্থী আছিল বা এআইডিএফৰ প্ৰাৰ্থী আছিল বা CPMৰ প্ৰাৰ্থী আছিল তেওঁলোকৰ যি এইবাৰ গ্ৰেণ্ড এলায়েন্স হ'বলৈ গৈ আছে গতিকে সেই এলায়েন্সটো হ'লে তেওঁলোকৰ প্ৰায় 84,000 ভোট লাভ কৰিব গতিকে সেই ভোটৰ অংকত ৰঞ্জিত দাসৰ এইবাৰ নিৰ্বাচনীত কিছু প্ৰব্লেম হ'ব বা তেওঁৰ জয়ী হোৱাৰ আশংকা আছে গতিকে সেই ফালৰ পৰাই ৰঞ্জিত দাসে হয়তো এতিয়া এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে যে তেওঁ বেলেগ সমষ্টি বিচাৰিব লগা হৈছে বা তেনেকুৱা ধৰণৰ খবৰ আমাৰ হাতলৈ আহিছে এতিয়াও নিশ্চিত নহয় কাৰণ তেওঁ সভাপতি হঠাৎ তেওঁ তেনেকুৱা সিদ্ধান্ত নল'ব পাৰে কিন্তু তেওঁ যিহেতু ভোটৰ অংক জানে বা তাৰ সমষ্টি মানুহে জানে গতিকে তেনেকুৱা এটা পৰিৱেশ হৈছে কিন্তু এইখিনিতে এটা কথা হৈছে যে ৰঞ্জিত দাসে যেনেদৰে বিচাৰিছে এতিয়া আমি অকল ৰঞ্জিত দাস বুলি ক'লে নহ'ব যে কংগ্ৰেছ এআইডিএফৰ মিত্ৰতাই কিন্তু এবাৰ বহু সমষ্টিত প্ৰভাৱ পেলাব আৰু সেই প্ৰভাৱ নিখণ্ডহে বিজেপিৰ বাবে শংকাৰ কাৰণ হৈছে যি কাৰণে কংগ্ৰেছ এআইডিএফৰ এলায়েন্সটোক লৈ বা মিত্ৰতাটোক লৈ বিজেপিৰ বহু নেতাই বিভিন্ন ধৰণৰ মন্তব্য কৰিছে যদিও তেওঁলোকে মন্তব্য নকৰাকৈ থাকিব পাৰিলেহেঁতেন যদি তেওঁলোকৰ কাৰণে ফেক্টৰ নহ'লহেঁতেন কাৰণ যোৱা বিধানসভা নিৰ্বাচনত আমি সকলোৱে জানো যে কংগ্ৰেছ এআইডিএফৰ মিত্ৰতা নোহোৱাৰ বাবেই প্ৰায় 18টা চিট কংগ্ৰেছ আৰু এআইডিএফে হেৰুৱাব লগা হৈছে যদি আমি ভোটৰ অংকলৈ যাওঁ যে কংগ্ৰেছ এআইডিএফে যদি সেই ভোটখিনি এজন প্ৰাৰ্থীয়ে পালেহেঁতেন কংগ্ৰেছৰ বা এআইডিএফৰ তেনেহ'লে তাত বিজেপি কেণ্ডিডেটজন জিকি আহিব নোৱাৰে আৰু আজিৰ তাৰিখত বৰ্তমানৰ যিখন বিধানসভা তাত 37গৰাকী কংগ্ৰেছ আৰু এআইডিএফৰ বিধায়ক আছে আৰু যোৱাবাৰ 18খনৰ নে 19খন আসনত কংগ্ৰেছ আৰু এআইডিএফৰ প্ৰাৰ্থী হাৰিছে এলায়েন্সটো নকৰাৰ কাৰণে গতিকে সেই অংকৰ ফালৰ পৰা চাবলৈ গ'লে যে ৰঞ্জিত দাস বুলিয়ে নহয় বহু প্ৰাৰ্থী বহু বৰ্তমানৰ বিধায়কৰ কিছু সংকট আহিব প্ৰতিমান মসৃণ নহয় বুলি ক'ব পৰা যায় ধন্যবাদ জ্ঞাপন কৰিছো আমাক এইখিনি বিশ্লেষণ আপুনি সৰ্বক সমষ্টি দাঙি ধৰাৰ বাবে যেহেতু সৰ্বক এটা হাই প্ৰফাইল সমষ্টি অৱশ্যে তাত বিজেপিৰ চৰকাৰ নাথাকোতেও তাত ৰঞ্জিত দাস তাৰ পৰা নিৰ্বাচিত হৈ আহিছে কিন্তু তেওঁৰ সন্মুখত এইবাৰ কিবা এটা প্ৰত্যাহ্বান আহিব নেকি যাৰ বাবে তেওঁ কিছু ফেক্টৰত পেলাব পাৰে
সেই পৰিপ্ৰেক্ষিততে কিছু প্ৰশ্নৰ নিশ্চয়কৈ সৃষ্টি হৈছে বা এনেবোৰ বিভিন্ন চৰ্চা আৰম্ভ হৈছে পৰৱৰ্তী প্ৰসংগলৈ আগবাঢ়িছো সেয়া হৈছে ব্যৱসায় বাণিজ্য কেইবা মাহ ধৰি ব্যৱসায় প্ৰতিষ্ঠানসমূহ বন্ধ হৈ থকাৰ পিছত শেহতীয়াকৈ আনলক আৰম্ভ হৈছে যদিও ব্যৱসায়িক অৱস্থা কিন্তু মন্দা চলিছে বিভিন্নজনৰ আৰু শাৰদীয় দুৰ্গোৎসৱৰ বতৰ এতিয়া শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাকক্ষণতো গ্ৰাহকৰ মাজত এতিয়া তেনেকুৱা গ্ৰাহকৰ উৎসাহ নাই গ্ৰাহকৰ অপেক্ষাত বহু সময় ধৰি ৰৈ থাকিবলগীয়া হৈছে অধিকাংশ ব্যৱসায়ীসকল যোৰহাটৰ পৰা আমি আজি এই বাতৰি লৈ আহিছিলো যোৰহাটত কি ধৰণৰ এটা ব্যৱসায়ীসকলৰ মাজত প্ৰতিক্ৰিয়া দেখা গৈছে গৌতম বৰা আমাৰ যোৰহাটৰ সাংবাদিকগৰাকী সংযুক্ত হৈছে এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত গৌতম যোৰহাটত বিভিন্নজনে মতামত দিছে যে তেওঁলোকৰ যি বিহুৰ সময়ৰ যি কাপোৰ আছিল সেয়া তেওঁলোকে বিক্ৰী কৰিব নোৱাৰিলে মাজত বন্ধ হৈ থাকিল আৰু তাৰ পিছত এতিয়া তেওঁলোকৰ যি পূজাৰ শাৰদীয় বতৰ এতিয়াও তেওঁলোকৰ মন্দাৱস্থা হয় নিশ্চয়কৈ গীতাশ্ৰী যোৰহাটৰ বহুখিনি ব্যৱসায় প্ৰতিষ্ঠানে আমাক এই মন্তব্য কৰিছিল যে এইবাৰ ব্যৱসায় একেবাৰে মন্দা গ্ৰাহক নাই আৰু তেওঁলোকে ভাবি লৈছে যে 2020 চনটো এনেদৰে যাব মই এতিয়া উপস্থিত আছোঁ যোৰহাটৰ এখন অন্যতম ব্যস্ত প্ৰতিষ্ঠান চিল্কালয় আমি দেখুৱাইছোঁ গীতাশ্ৰী যে চিল্কালয়ত এই সময়ত আনদিনা হোৱাহেঁতেন ইয়াত মানুহে গিজগিজাই থাকে কিন্তু নগৰৰ যিসকল লোক তেওঁলোক ব্যৱসায় কৰিবৰ বাবে এই সময়তে ওলাই আহে আৰু চিল্কালয়ত যিটো ৰিডাকশ্যন চেল চলি আছে এই মুহূৰ্ততো আৰু কিন্তু তাৰ পিছতো এই ব্যৱসায় প্ৰতিষ্ঠানত গ্ৰাহকৰ অভাৱ কেৱল এয়া প্ৰতিষ্ঠানে নহয় আমি দিনত যি বাতৰি সংগ্ৰহ কৰিছিলোঁ যে যিসমূহ শ্বপিং মল আছে সেই শ্বপিং মলসমূহতো একে অৱস্থা হেভি ডিছকাউণ্ট দিয়া হৈছে ব্ৰেণ্ডেড যিসমূহ সামগ্ৰী সেইসমূহত বহুত ডিছকাউণ্ট দিয়া হৈছে কিন্তু তাৰ পিছতো কিন্তু গ্ৰাহক অহা নাই কোনো সামগ্ৰী ক্ৰয় কৰা নাই গতিকে তেওঁলোকে ভাবিবলৈ বাধ্য হৈছে যে এইবাৰ পূজালৈ যিহেতু মাজত মাত্ৰ এটা মাহ আছে সকলোৱে শংকা প্ৰকাশ কৰিছে যে পূজাৰ সামগ্ৰী তেওঁলোকে আনিবলৈ নাই কিয়নো বিহুৰ যিসমূহ সামগ্ৰী অনা হৈছিলে সেই বিহুত বহাগ বিহু সময়ৰ সামগ্ৰীসমূহেই বিক্ৰী নহ'লে চিল্কালয়ৰ যিগৰাকী স্বত্বাধিকাৰী আছে আমাৰ সৈতে যে কি আশা কৰিছে এবাৰ বিহুটোতো এনেধৰণে গ'ল পূজাক লৈ আশাবাদী হয়নে নহয় এবাৰ আমাৰ সেনেকুৱা কোনো ভাৱ দেখা নাই কাৰণ মানুহৰ হাতত পইচাও নাই আৰু কাপোৰ মানুহৰ একদম লাষ্ট প্ৰয়োজন আৰু যিহেতু বহুত দিনৰ পৰা লকডাউন চলি আছিলে মানুহৰ হাতত চবে টানত চলি আছে সেইকাৰণে কাপোৰৰ ব্যৱসায় আমি ভবা নাই যে খুব ভাল হ'ব আগতকে কিমান কাষ্টমাৰ মাজত কিছু সময় আছে এই মাজৰ সময়ছোৱাখিনি যিহেতু আনলক আৰম্ভ হৈছে আৰু আনলকৰ বিভিন্নখিনি সুবিধা কৰি দিয়া হৈছে তেওঁলোকে আশা কৰে নে যে কিবা এটা সলনি হ'ব হয় মই জানিব চেষ্টা কৰিছোঁ কিন্তু গীতাশ্ৰী দেখা যায় যে চিল্কালয় যদি আমি পৰিৱেশৰ কথা কওঁ যেতিয়া ডিছকাউণ্ট দিয়ে চিল্কালয়ত বনজুই দেখে কথাটো বিয়পি পৰে আৰু ইয়াত বিৰদি বাদ পাবলৈ এক নোহোৱা এক পৰিৱেশৰ সৃষ্টি হয় মই জানিব চেষ্টা কৰিম যে মাজত পূজালৈ বহুকেইটা দিন বাকী আছে প্ৰায় এমাহ সময় আছে গতিকে এই সময়ত পৰিস্থিতি কিবা সলনি হোৱাৰ আশা আছেনে নাই দেখা মই পৰিৱেশ একো সলনি হোৱা আশা দেখা নাই কাৰণ যিটো আমি বহুত মাহৰ পৰা দেখা পাই আছোঁ মানুহ ওলাবলৈ ভয় কৰে প্লাছ মানুহৰ হাতত বহুত টানত চলি আছে মানুহখিনি আৰু কাপোৰ খুব বিশেষ দৰকাৰী বস্তু বুলি নাভাবোঁ আমি খুব বিশেষ প্ৰয়োজনতে মানুহে কাপোৰ কিনে তেওঁলোকৰ এখন ডাঙৰ প্ৰতিষ্ঠান কিন্তু যিসকলৰ সৰু সৰু কাপোৰৰ দোকান আছে বা তেওঁলোকে এখন তেওঁলোকৰ দোকানেৰে তেওঁলোক চলি আছে তেওঁলোকৰ নিশ্চয়কৈ অৱস্থা আৰু অকণমান জটিল বুলি আমি অনুমান কৰিব পাৰোঁ হয় নিশ্চয় গীতাশ্ৰী যিসকল সৰু সৰু দোকান আছে সেই দোকানসমূহৰ অৱস্থা ইয়াতকৈ জটিল কিন্তু যিসমূহ বৃহৎ প্ৰতিষ্ঠান আছে আমি দেখুৱাই যে চিল্কালয়তে বহু সংখ্যক কৰ্মচাৰী আছে এই কৰ্মচাৰীসকল বিগত মাৰ্চ মাহৰ পৰাই যি স্বত্বাধিকাৰী আছে তেওঁলোকক ৰাখিব লগা হৈছে যিহেতু দোকান প্ৰায় 4-5 মাহ ধৰি বন্ধ আছিলে আৰু ব্যৱসায় প্ৰতিষ্ঠান যিমানেই ডাঙৰ হয় আমাক যেতিয়া আমি বাতৰি সংগ্ৰহ কৰিছোঁ জানিবলৈ দিছিল যে একোটা শ্বপিং মলত বহু স্কোৱাৰ ফিটৰ তেওঁলোকে স্পেচৰ ভাড়া দিব লগা হয় কিন্তু তাৰ বিপৰীতে যিবোৰ সৰু সৰু প্ৰতিষ্ঠান তেওঁলোকৰ অনুষাংগিক সেই খৰচসমূহ ব্যয়সমূহ কম হয় গতিকে আমি দেখিবলৈ পাইছোঁ যে শ্বপিং মলে হওক বা বৃহৎ যিসমূহ ব্যৱসায় প্ৰতিষ্ঠান তাৰ গৰাকীসকল কিন্তু বহু ব্যাপক লোকচানৰ সন্মুখীন হৈছে আৰু যে আমি যোৰহাটৰ বহুকেইটা প্ৰতিষ্ঠানলৈ গৈছিলোঁ যিসমূহ সৰু সৰু প্ৰতিষ্ঠান তেওঁলোকে আশা প্ৰায় বাদেই দিছে তেওঁলোকে কৈছে 2020 চনটো এনেধৰণে যাব বুলি আমি ধৰি লৈছোঁ 21 চনৰ পিছৰ পৰা আমি কিছু কথা চিন্তা কৰিম আৰু ঠিক সেইদৰে কেৱল কাপোৰৰ ব্যৱসায়ে নহয় অন্যান্য যিসমূহ সামগ্ৰী আছে কিন্তু গীতাশ্ৰী আমি দেখিবলৈ পাইছোঁ যে যিসমূহ গেলামাল সামগ্ৰী বা খাদ্য সামগ্ৰী যিসমূহ ব্যৱসায় প্ৰতিষ্ঠান সেই ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ বজাৰ ভাল তেওঁলোক সমস্যাৰ সন্মুখীন হোৱা নাই আৰু অসমত যি সুৰাৰ ব্যৱসায় আছে সুৰা ব্যৱসায়ীসকলৰ কিন্তু ব্যৱসায় অতিকৈ ভাল গীতাশ্ৰী
তাৰ বাহিৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ গৌতম আমাৰ এখন ছবি আপুনি দেখুৱালে কি ধৰণৰ আচলতে বিশেষকৈ ক'বলৈ গ'লে পূজা বা বিহু হ'লে যি ধৰণৰ এটা কাপোৰৰ ব্যৱসায়ীসকলৰ বা ফুটৱেৰৰ ব্যৱসায়ীসকলৰ যি ধৰণৰ এটা ব্যৱসায় থাকে তেওঁলোকৰ এতিয়া অকণমান সমস্যা বা তেওঁলোকৰ জটিলতা বাঢ়িছে কিয়নো তেওঁলোকে স্পষ্ট কৰিছে যে বিহুৰ সময়ৰে যি ষ্টক সেয়া তেওঁলোকে ডিছকাউণ্ট দি বা তেওঁলোকে ৰেহাই দিও তেওঁলোকে বজাৰলৈ উলিয়াই দিব পৰা নাই গ্ৰাহক নাই গ্ৰাহকৰ হাতত হয়তো টকাৰ অভাৱ যি পৰিপ্ৰেক্ষিতত যাৰ ফলত হয়তো এই ধৰণে ব্যৱসায়িক দিশতো ব্যৱসায়ীসকলৰো হাৰাশাস্তি হৈছে বা তেওঁলোকৰো এটা হাহাকাৰ অৱস্থাৰ মাজত তেওঁলোক সোমাই পৰিছে আৰু ইয়াৰে সৈতে সময় হৈছে বিদায় লোৱাৰ নমস্কাৰ